সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ আৰু সকলোৰে দিনটো আজি যেতে ভালেই যাওক তাৰে কামনা দি মই এটা সৰুকৈ এটা ভিডিঅ' বনালোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজি মোৰ লগত একে সময় নথকাৰ কাৰণে মই ৰুটি আজি ৰাতিপুৱা বনাব নোৱাৰিলোঁ, তাৰ কাৰণে মই বনাই দিলোঁ আজি ফ্ৰাইড ৰাইচ। তাতে মই আৰু অলপমান মিহিমিহিকৈ কাটি থোৱা পিঁয়াজ ঢালিলোঁ, তাত ঢালিলোঁ দুটামান দালচেনি ইলাইচি ঢালি দিলোঁ, তাতে ঢালি দিলোঁ অলপমান কাটি থোৱা বিলাহী, সকলোখিনি ধুনীয়াকৈ মিহলাই মই তাত অলপমান দিলোঁ হালধি, তাতে দিলোঁ 1 চামুচ মই ৰেড চিলি আৰু তাত মই দি দিলোঁ অলপমান নিমখ আৰু গোটেইখিনি মই ধুনীয়াকৈ মিহলাই লৈ চাকি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই দি দিলোঁ তাতে ভাত যি ৰাইচ থৈ দিয়া আছিল সেইখিনি আৰু ধুনীয়া কৰি মই সেইটোতে মিহলাই ল'লোঁ। আৰু মই আপোনালোকক কৈছোঁ কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো একেবাৰে চাবলৈ নাপাহৰিব আৰু মই ক'বও নাপাহৰিব এটা কমেণ্ট এটা লাইকটো দিব বুলি মই আশা কৰি আছোঁ। আৰু মোৰ যদি চেনেলটো আপোনালোকে পোৱা নাই তাত চাব, ইউটিউবত গৈ ৰুমি সিং 2560 বুলি মাৰি চাব, পাব আপোনালোকে। আৰু তাতে মোক গৈ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। চাওকচোন কেনেকুৱা দেখিছে বাৰু, ভাতখিনি ধুনীয়া হৈছে নে নাই হোৱা ক'বলৈ কিন্তু নাপাহৰিব। আৰু মই তাতে এতিয়া দি দিলোঁ অলপমান যি কাটি থোৱা ধনিয়া আছিলে সেইখিনি তাৰ ওপৰত অকণমান মই ঢালি দিলোঁ। ঢালি পেলাই আজি আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা ৰেডি। কিন্তু মোৰ হাজবেণ্ডো নাখায়, ভাল নাপায় এনেও খাবলৈ কাৰণে, কিন্তু তেওঁক চাহ বনাই দিলোঁ আৰু চাহ খাই তেওঁ গুচি গ'লগৈ। আৰু মোৰ ল'ৰাটোৱে আকৌ আজি টিফিনো নিদিলে বোলে মোক ভাল নালাগে বুলি ক'লে। আৰু কেনেকুৱা লাগিছে